নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো আনেক খবৰ এক উদ্বেগজনক খবৰ এক চাঞ্চল্যকৰ খবৰ ৰাজ্যত এগৰাকীৰ পিছত আনগৰাকী যুৱতী কিশোৰী মহিলা নিৰুদ্দেশ হৈছে মৰাণতো নিৰুদ্দেশ হৈছে কেইবাগৰাকী যুৱতী কিশোৰী মহিলা আৰু কিয় কেনেদৰে নিৰুদ্দেশ হৈছে মহিলা যুৱতী বা কিশোৰী সকল লৈ আহিছো সবিশেষ খবৰ ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে মহিলা যুৱতী কিশোৰী নিৰুদ্দেশৰ ঘটনা এগৰাকীৰ পিছত আনগৰাকী মহিলা যুৱতী কিশোৰী নিৰুদ্দেশ হৈছে আৰু বিগত এটা মাহত মৰাণ আৰক্ষী থানা এলেকাৰ পৰা নিৰুদ্দেশ হৈছিল 16 গৰাকী আৰু তাৰ ভিতৰত আছে কিশোৰী আছে যুৱতী আছে আৰু মহিলা আছে 16 গৰাকীকৈ কিশোৰী যুৱতী মহিলা নিৰুদ্দেশ হৈছিল আৰু ইয়াৰে 8 গৰাকীক উদ্ধাৰ কৰা হৈছে 8 গৰাকীক উদ্ধাৰ কৰা হৈছে কিন্তু বৰ্তমানেও 8 গৰাকীক উদ্ধাৰ কৰিবলৈ পৰা হোৱা নাই 8 গৰাকী এতিয়াও সন্ধানহীন হৈ আছে কোট কেনেদৰে নিৰুদ্দেশ হৈছে ৰাজ্যৰ এগৰাকীৰ পিছত আনগৰাকী কিশোৰী মহিলা যুৱতী সন্ধানহীন 8 গৰাকীৰ ভিতৰত আছে 2 গৰাকী কিশোৰী এগৰাকী যুৱতী আৰু 5 গৰাকীকৈ মহিলা আৰু যুৱতী কিশোৰী মহিলা নিৰুদ্দেশৰ খবৰে এতিয়া সচেতন মহলক চিন্তিত কৰি তুলিছে কোট গৈছে যুৱতী কিশোৰী মহিলা সকল কোট গৈছে কেনেদৰে নিৰুদ্দেশ হৈছে এই খবৰে এতিয়া সকলোকে চিন্তিত কৰি তুলিছে অকল মৰাণতে নহয় ৰাজ্যত বিভিন্ন স্থানৰ পৰা এদৰে নিৰুদ্দেশ হৈছে যুৱতী হওক বা কিশোৰীয়ে হওক বা মহিলাই হওক বিভিন্ন স্থানৰ পৰা নিৰুদ্দেশ হৈছে মহানগৰীৰ পৰাও নিৰুদ্দেশ হৈছিলে কেইবাগৰাকী কিশোৰী তাৰ পাছতে এতিয়া মৰাণত ইতিমধ্যে 16 গৰাকীকৈ নিৰুদ্দেশৰ খবৰ থানাত দিয়া হৈছিল 16 গৰাকীকৈ মহিলা আছিল যুৱতী আছিল কিশোৰী আছিল নিৰুদ্দেশৰ ভিতৰত তাৰ পাছতে কিন্তু 8 গৰাকীক উদ্ধাৰ কৰা হৈছে 8 গৰাকী এতিয়াও সন্ধানহীন হৈছে আৰু সন্ধানহীন 8 গৰাকীৰ ভিতৰত আছে 2 গৰাকী কিশোৰী আছে এগৰাকী যুৱতী আছে আৰু 5 গৰাকীকৈ মহিলা আছে আৰু এতিয়া যুৱতী কিশোৰী মহিলা নিৰুদ্দেশৰ খবৰে এতিয়া সচেতন মহলক চিন্তিত কৰি তুলিছে কোট গৈছে মহিলা কিশোৰী যুৱতী সকল কোনোবা দুষ্ট চক্ৰৰ কবলত পৰিছে নেকি নে নিজে কৰবলৈ গৈছে তাকে লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে ইফালে মৰাণ আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যুৱতী কিশোৰী মহিলা নিৰুদ্দেশৰ খবৰে এতিয়া সচেতন মহলক চিন্তিত কৰিছে সন্ধানহীন হৈছে 8 গৰাকীৰ ভিতৰত 2 গৰাকী কিশোৰী এগৰাকী যুৱতী 5 গৰাকীকৈ মহিলা আৰু ৰাজ্যত যেহেতু সঘনাই বৃদ্ধি পাইছে নিৰুদ্দেশৰ ঘটনা আৰু বিশেষকৈ মহিলা যুৱতী বা কিশোৰীসকল নিৰুদ্দেশ হৈছে ৰাজ্য মৰাণ বুলিয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আসলতে নিৰুদ্দেশ হৈছে এইদৰে কিশোৰী যুৱতী মহিলা তাৰ পাছতে কিন্তু এতিয়া চিন্তিত হৈ পৰিছে সকলো কোট কেনেদৰে এতিয়া নিৰুদ্দেশ হৈছে মহিলাসকল কিশোৰীসকল বা যুৱতীসকল কোনোবা দুষ্ট চক্ৰৰ কবলত পৰিছে নে মহিলা যুৱতী কিশোৰীসকলে নিজে ঘৰৰ পৰা ওলাই গৈছে তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল জাহিৰ খান মৰাণ টাউন বিডিপিৰ নায়ক ৰাজ্যত অব্যাহত আছে মহিলা কিশোৰী নিৰুদ্দেশ ঘটনা বিগত এমাহৰ ভিতৰতে মৰাণৰ পৰা 16 গৰাকী কিশোৰী মহিলা আৰু কিশোৰ নিৰুদ্দেশ হোৱা ঘটনাই সচেতন মহলত চাঞ্চল্য সৃষ্টি কৰিছে তাৰে 8 গৰাকীক মৰাণ আৰক্ষী থানাই উদ্ধাৰ কৰাত সক্ষম হৈছে আৰু 8 গৰাকীৰ ভিতৰত 2 গৰাকী কিশোৰী এগৰাকী যুৱতী আৰু 5 গৰাকী মহিলা এতিয়াও সন্ধান ওলোৱা নাই মৰাণ আৰক্ষী থানাই তেওঁলোকৰ সন্ধান অব্যাহত ৰাখিছে আৰু আমি ভিডিপিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে তেওঁলোকে নিজৰ ঘৰৰ পা পৰিয়ালক অলপ চকু দিয়ে আৰু অচিনাকি ব্যক্তিৰ লগত যাবলৈ নিদিয়ে তেনেকুৱা ঘটনা যাতে দুনাই নহয় তাকে আমি অনুৰোধ জনাইছোঁ